নাৰায়ণপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ ব্যাপক প্ৰস্তুতি। 12 বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত অৱস্থিত সত্ৰ নামঘৰসমূহত শ্ৰীমন্ত শংকৰদেৱৰ 576 সংখ্যক জন্ম জয়ন্তীভাগি পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। অঞ্চলটোৰ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী, ৰঙাজান, বেলগুৰি সত্ৰ, এলেঙি সত্ৰকে ধৰি নাৰায়ণপুৰৰ সত্ৰ নামঘৰসমূহতো গুৰুজনাৰ জন্মোৎসৱ ভাগ পালনৰ আয়োজন কৰিছে। উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতিয়েও পূৰ্বৰ দৰে এইবাৰো ব্যাপক প্ৰস্তুতিৰে গুৰুজনাৰ জন্ম জয়ন্তী ভাগ 4 দিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ দিহা কৰিছে। উত্তৰ পিছলা জন্মোৎসৱ সমিতিয়ে এইবাৰ পুলি নাহৰণি নামঘৰত 4 দিনীয়া কাৰ্যসূচীৰে উৎসৱ ভাগ পালনৰ ব্যাপক প্ৰস্তুতি হাতত লৈছে। এই উপলক্ষে দিহানাম, শংকৰী গীত নৃত্য আৰু ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ, কবিতা আবৃত্তি, বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সমিতিৰ 576তম জন্ম জয়ন্তী ভাগ আমাৰ অঞ্চলৰ 20টা খেল সংযোজিত হৈ একত্ৰিত হৈ আমি উদযাপন কৰিবলৈ আগবঢ়াইছোঁ। আন বছৰৰ কাৰ্যসূচীৰ দৰেই এই বছৰো 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ উৎসৱ ভাগ উদযাপন কৰাৰ মানস কৰা হৈছে। এই উৎসৱ ভাগ এইবাৰ পুলিনাহাৰণি নামঘৰত অনুষ্ঠিত হ'ব। গঞা ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা আৰু আতিথ্যত আমাৰ উৎসৱ ভাগ সাফল্যমণ্ডিত হোৱাৰ আশাৰে আমি বাট চাই ল'লোঁ। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।